ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই চিৰাং জিলাত সদ্য অনুষ্ঠিত হৈ যোৱা ক্লাছ 9ৰ এনুৱেল এক্সাম 2026ৰ মেথছৰ কুৱেশ্যন পেপাৰখনৰ সম্পূৰ্ণ সমাধান আগবঢ়াবলৈ লৈছোঁ। চিৰাং ডিষ্ট্ৰিক্টৰ লগতে অন্যান্য যিবিলাক ডিষ্ট্ৰিক্টত এতিয়াও ক্লাছ 9ৰ এনুৱেল এক্সাম ষ্টাৰ্ট হোৱা নাই, সকলোৰে বাবে ভিডিঅ'টো যথেষ্ট ইম্পৰ্টেণ্ট হয়। সম্পূৰ্ণ ভিডিঅ'টো চাবা স্কিপ নকৰাকৈ। আৰু ইতিমধ্যে বিভিন্ন কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' দিছোঁ মোৰ চেনেলত, যদি চোৱা নাই তোমালোকে চাই ল'বা, ডেছক্ৰিপশ্যনত লিংকসমূহ দিয়া আছে। তো অহা তেতিয়াহ'লে আমি সময় নষ্ট নকৰি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। আৰু ইয়াৰ পূৰ্বে কওঁ, তোমালোকৰ স্কুলত এক্সাম ষ্টাৰ্ট হ'লে কুৱেশ্যন পেপাৰবোৰ মোৰ হোৱাটছআপ নাম্বাৰত দিবা, মই যিমানখিনি পাৰোঁ ছল্ভ কৰি দিম। তো কুৱেশ্যন পেপাৰখনৰ গ্ৰুপ এত নিউ পেটাৰ্ণ অনুসৰি মুঠ 45টা MCQ দিছে। তাৰে 1 নম্বৰটোত দিছে 53% ভগ্নাংশৰূপ। এইটো একেবাৰে চিম্পুল হয়, পাৰ্চেণ্টেজ মানে সদায় হৰটো 100 হয়, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 53/100। কুৱেশ্যন নম্বৰ 2ত দিছে 1/4ৰ শতকৰা ৰুট হ'ল। ইয়াত যিটো পাৰ্চেণ্টেজ উলিয়াবলৈ দিছে, গতিকে 1/4 লগত 100% ইনটু কৰিব লাগিব। 4 একক 25 বাৰ গ'ল, গতিকে এনচাৰটো হ'ব 25%। তো ইয়াত দেখা পালা, ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি 25%। নেক্সট কুৱেশ্যন নম্বৰ 3ত দিছে 3.52ক p/q আকৃতিত হ'ল। ইয়াত 3.52 যিহেতু দশমিকৰ পাছত দুটা সংখ্যা আছে, গতিকে তাক আমি 100ৰে হৰণ কৰি দিব লাগিব আৰু দশমিকটো আঁতৰি যাব, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি 352/100। কুৱেশ্যন নম্বৰ 4ত দিছে এটা বস্তুৰ বিক্ৰী মূল্য 1800 টকা, বিক্ৰী কৰি লাভ পালে 300 টকা, বস্তুটোৰ কিনা দাম হ'ল। ইয়াত ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টসকলে কুৱেশ্যনখিনি নিজে তোমালোকে চাই ল'বা, মই সকলোখিনি ৰিড কৰি দিয়া নাই, নহ'লে ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈ যায়। এনিৱে, ইয়াত বিক্ৰী মূল্য 1800 টকা, লাভ 300 টকা, কিনা দাম আমি বিক্ৰী মূল্যৰ পৰা লাভটো বিয়োগ কৰি দিলে 1800 পৰা 300 বিয়োগ কৰি পালোঁ 1500 টকা। ইয়াত দেখা গ'ল বস্তুটোৰ কিনা দাম হৈছে অপশ্যন বি 1500 টকা। কুৱেশ্যন নম্বৰ 5, তলৰ কোনটো এটা অপৰিমেয় সংখ্যা? ইয়াত অপৰিমেয় সংখ্যাটো হ'ব অপশ্যন চি √23, যিহেতু 23 এটা মৌলিক সংখ্যা, গতিকে এইটো হ'ব এটা অপৰিমেয় সংখ্যা। কুৱেশ্যন নম্বৰ 6ত দিছে 6 × √5 আৰু 2 × √5ৰ পূৰণফল হ'ল। তো ইয়াত তোমালোকে দেখা পালা, শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি 60। কুৱেশ্যন নম্বৰ 7ত আমাক 3টা উক্তি দিছে, তাৰ ভিতৰত কোনকেইটা সত্য আমি ক'ব লাগে। 1 নম্বৰটো দিছে প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা। এই উক্তিটো সত্য হয়, যিহেতু বাস্তৱ সংখ্যাৰ সংগ্ৰহটো পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰে গঠিত। 2 নম্বৰ উক্তিটো দিছে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে √n/r য'ত n এটা স্বাভাৱিক সংখ্যা। এই উক্তিটো অসত্য, কিয়নো ঋণাত্মক সংখ্যাই স্বাভাৱিক সংখ্যাৰ বৰ্গমূল হ'ব নোৱাৰে। আৰু 3 নম্বৰ দিছে প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা। এই উক্তিটো অসত্য, উদাহৰণস্বৰূপে 2 বাস্তৱ কিন্তু অপৰিমেয় নহয়। অৰ্থাৎ ইয়াত উক্তি 1টো শুদ্ধ, 2, 3 অসত্য। So here the correct option is option B, 1 is true, 2 and 3 false. Question number 8ত দিছে 125 to the power -1/3 মান হ'ল। ইয়াত আমি 125টো কেনেধৰণে লিখিব পাৰোঁ? 5 কিউব বুলি লিখিব পাৰোঁ, কাৰণ 5 3টা পূৰণ কৰিলে আমি 125 পাম। তো এইটো লিখিলোঁ 5 কিউব। এতিয়াতো আমি সূচকীয় বিধিমতে লিখিব পাৰোঁ 3 × -1/3। তো ইয়াত 3 3 কেঞ্চেল হৈ গ'ল, তেতিয়া 5 to the power -1 হ'ল, আৰু এইটো পুনৰ সূচকীয় বিধিমতে হ'ব, এইটো 1/5। গতিকে দেখা গ'ল যে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি 1/5। নেক্সট কুৱেশ্যন নম্বৰ 9ত দিছে √10 × √5ৰ মান হ'ল। √5ৰ লগত √5 ইনটু কৰিলে √50 হয়। 50টোক আমি লিখিব পাৰোঁ 25 × 2, আৰু 25ৰ বৰ্গমূল হৈছে 5, আৰু 2ৰ বৰ্গমূল আমি উলিয়াব নোৱাৰোঁ, গতিকে ইয়াত এনচাৰ হ'ব 5 × √2। √2ৰ মানটো জানো আমি 1.41, আৰু 1.41ৰ লগত 5 ইনটু কৰি পালোঁ 7.05। গতিকে দেখা পালোঁ উক্ত মানটো হৈছে অপশ্যন চি 7.05। কুৱেশ্যন নম্বৰ 10, তলৰ কোনটো এটা বহুপদ? বহুপদ হ'বলৈ হ'লে যিহেতু ভিন্ন মাত্ৰাৰ দুটা বা তাতকৈ অধিক পদ থাকিব লাগিব, গতিকে ইয়াত বহুপদটো হ'ব অপশ্যন চি 4x² - 5x + 5। কুৱেশ্যন নম্বৰ 11ত দিছে 2 - x² + x³ x² হহক হ'ল। ইয়াত x² সন্মুখত 1 এটা আছে বুলি ধৰিব লাগিব, আৰু লগতে মাইনাছ আছে, গতিকে শুদ্ধ অপশ্যনটো অপশ্যন চি -1। কুৱেশ্যন নম্বৰ 12ত দিছে যদি px = x³ + 1, তেন্তে তলৰ কোনটো pxৰ উৎপাদক? ইয়াত x + 1ৰ 0 হ'ল -1, যিহেতু +1টো ইফালে গ'লে -1 হ'ব। এতিয়া আমি xৰ জেগাত -1 বহাই দিলোঁ, আৰু দেখা পালোঁ যে +1 -1 কেঞ্চেল হৈ 0 হৈ গ'ল, গতিকে x + 1 pxৰ এটা উৎপাদক। গতিকে দেখা গ'ল ইয়াত pxৰ উৎপাদক হৈছে অপশ্যন বি x + 1। কুৱেশ্যন নম্বৰ 13ত দিছে px = 2x + 5 বহুপদৰ শূন্য নিৰ্ণয় কৰা।
আমি ধৰি ল'লোঁ px = টুৱাইছ এক্স প্লাছ 5 এতিয়া যেটো বহুপদ বুলি কৈছে গতিকে টুৱাইছ এক্স প্লাছ 5 = 0 হ'ব প্লাছ 5 টো লেফ্ট ৰাইট হেণ্ড সাইডলৈ আনিলে -5 হ'ব আৰু 2 টো যেহেতু x ৰ লগত পূৰণ হৈ আছে গতিকে ৰাইট সাইডলৈ আহিলে এটো তলত বহিব -5/2 হৈ যাব গতিকে x ৰ ভ্যালু পালো -5/2 গতিকে উক্ত বহুপদ ৰাশিটোৰ শূন্য হৈছে অপচন ডি -5/2 কোৱেশ্চন নম্বৰ 14 যদি x + y + z = 0 তেন্তে x³ + y³ + z³ মান হ'ল এটো এটা অতিকে ইম্পৰ্টেন্ট কোৱেশ্চন এটো প্ৰুভ কৰিবলৈ আহে তো আমি জানো যে এটো আমি অভেদটো প্ৰয়োগ কৰিছো ইয়াত তাৰ পিছতে আমাক ইয়াত দি দিছে যে x + y + z = 0 গতিকে আমি x + y + 0 জাগাত 0 লিখিলো আৰু 0 লগত এখিনি ইনটু কৰিলে 0 হৈ গ'ল এতিয়া -3xyz টো এফালে লৈ আহিলে +3xyz হৈ গ'ল তো ইয়াৰ মানটো পালো আমি এটো গতিকে দেখা গ'ল ইয়াত দিয়া অপচনৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন সি 28xyz কোৱেশ্চন নম্বৰ 15 দিছে মূল বিন্দুৰ স্থানাংক হ'ল এটো একেবাৰে সিম্পল মূল বিন্দুৰ স্থানাংক সদায় অপচন সি 0 0 য'ত x ৰ স্থানাংকও 0 আৰু y ৰ স্থানাংকও 0 কোৱেশ্চন নম্বৰ 16 x অক্ষত থকা বিন্দুৰ আৰ্হি হ'ল তোমালোকে মনত ৰাখিবা যে x অক্ষৰ ওপৰত থকা কোনো বিন্দুৰ স্থানাংকৰ আৰ্হি হ'ল x0 আৰু হেইদৰে y অক্ষৰ ওপৰত থকা কোনো বিন্দুৰ স্থানাংকৰ আৰ্হি হ'ল 0y গতিকে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন বি x0 কোৱেশ্চন নম্বৰ 17 দিছে মূল বিন্দুৰ পৰা 3 4 বিন্দুলৈ দূৰত্ব হ'ল এতিয়া 3 4 বিন্দুটোত x ৰ স্থানাংক 3 আৰু y ৰ স্থানাংক 4 এটাকে মূল বিন্দুৰ পৰা দূৰত্ব d = √x² + y² এটো সূত্ৰ মতে তো x ৰ জাগাত 3 বহাই দিও 4 y ৰ জাগাত 4 বহাই দিলো 3² মানে 9 4² মানে 16 9 হ'লে 25 25ৰ বৰ্গমূল 5 একক অৰ্থাৎ 3 4 বিন্দুটোৰ মূল বিন্দুৰ পৰা দূৰত্ব 5 একক গতিকে দেখা গ'ল উক্ত বিন্দুৰ দূৰত্ব অপচন সি 5 ইউনিট অৰ্থাৎ 5 একক কোৱেশ্চন নম্বৰ 18 কোনটো চুকত -53 বিন্দুটো থাকিব তোমালোকে দেখা পাইছা -53 বিন্দুটো 2 নম্বৰ চুকত থাকিব কাৰণ ইয়াত x ৰ স্থানাংক হৈছে মাইনাস আৰু y ৰ স্থানাংক হৈছে প্লাস গতিকে এটো 2 নম্বৰ চুকত থাকিব মাইনাস প্লাস যেটো গতিকে দেখা গ'ল শুদ্ধ অপচনটো হ'ব অপচন বি চুক 2 কোৱেশ্চন নম্বৰ 19 দিছে কি শৰ্তত ax + by + c = 0 আৰ্হিৰ সমীকৰণৰ লেখ মূল বিন্দুৰ মাজেৰে যায় উক্ত শৰ্তটো হ'ব অপচন সি b = 0 কোৱেশ্চন নম্বৰ 20 তলৰ কোনডাল ৰেখা 2,14 বিন্দুৰে যায় তো তোমালোকে মনত ৰাখিবা লেফট হেণ্ড সাইড = ৰাইট হেণ্ড সাইড হ'ব লাগিব আমি যদি x ৰ স্থানাংক 2 ধৰো আৰু y স্থানাংক 14 ধৰো তেতিয়া 2 14 16 হ'ব আৰু গতিকে শুদ্ধ অপচনটো হ'ব অপচন বি x + y = 16 কোৱেশ্চন নম্বৰ 21 y = 28x + 5 সমীকৰণটোত কিমানটা সমাধান থাকিব সমাধানটো হ'ব অপচন ডি অসংখ্য কাৰণ x ৰ প্ৰতিটো মানৰ বাবে y ৰ মান আমি বেলেগ বেলেগ পাম ঠিক একেদৰে y ৰ বিভিন্ন মানৰ বাবেও x ৰ মান আমি বেলেগ বেলেগ পাই থাকিম কোৱেশ্চন নম্বৰ 22 দিছে ৰৈখিক সমীকৰণ 2x + y = 3 লেখটোৱে y অক্ষত কটা বিন্দুৰ স্থানাংক ইয়াত আমি যদি x ৰ ভ্যালুটো 0 ধৰি লওঁ তেতিয়া হলে px = 2x + y + 3 তো x ৰ জাগাত 0 বহাই দিলে 2 ৰ লগত 0 পূৰণ কৰিলে 0 হ'ব আৰু y = কিমান পালো আমি 3 গতিকে বিন্দুটোৰ স্থানাংক x ধৰিছিলো 0 আৰু y মানটো পালো 3 গতিকে এটো হ'ব 0 3 গতিকে দেখা গ'ল শুদ্ধ অপচনটো হৈছে অপচন এ 0,3 কোৱেশ্চন নম্বৰ 23 এডাল ৰেখাৰ ওপৰত এটা ৰশ্মি থিয় কৰাই ৰাখিলে সৃষ্টি হোৱা সন্নিহিত কোণৰ সমষ্টি হ'ব আমি জানো যে এজোৰ সন্নিহিত কোণৰ যোগফল সদায় 180 ডিগ্ৰী হয় গতিকে শুদ্ধ অপচনটো হ'ব অপচন সি 180 ডিগ্ৰী কোৱেশ্চন নম্বৰ 24 আমাক এটা চিত্ৰ দিছে য'ত PQ সমান্তৰাল RS এতিয়া আমি x ৰ মান হ'ব দেখা পাইছা এই দুডাল হৈছে সমান্তৰাল ৰেখা আৰু এডাল হৈছে ছেদক গতিকে এই কোণটো আৰু এই কোণটো 28x আৰু 60 হ'ব অনুৰূপ কোণৰ স্বতঃসিদ্ধ গতিকে এই দুটা কোণৰ যোগফল সদায় কিমান হয় 180 ডিগ্ৰী সো ইয়াত লিখিলো 28x + 60 = 180 ডিগ্ৰী তাৰপিছতে 28x + 60 টো এফালে -60 180 পৰা 160 গুচি গলে থাকিব 120 এতে x ৰ ভ্যালুটো 3 টো পূৰণ হৈছে এফালে হৰণ হৈ যাব 3 120ক 40 বাৰ গল গতিকে x ৰ ভ্যালুটো পালো 40 ডিগ্ৰী গতিকে দেখা গ'ল এই ক্ষেত্ৰত x ৰ মান হৈছে অপচন এ 40 ডিগ্ৰী কোৱেশ্চন নম্বৰ 25 এটা চিত্ৰ দিছে আৰু চিত্ৰৰ পৰা আমি k ৰ মান নিৰ্ণয় কৰিব লাগে তো ইয়াত 5x আৰু 4y এটা হৈছে ৰৈখিক জোড়ীয়া কোণ আৰু ৰৈখিক জোড়ীয়া কোণৰ মান সদায় 180 ডিগ্ৰী হয় সো ইয়াত লিখি দিছো 5k + 40 ডিগ্ৰী = 180 ডিগ্ৰী এতিয়া +40 টো এপ্লাই কৰিলে -40 হৈ গ'ল তাৰপিছতে 180 পৰা 40 মাইনাস কৰিলে 140 হ'ল এতিয়া k ভ্যালুটো কিমান হ'ব 5 টো ইয়াত ইনটু হৈছে প্লে ডিভাইড হৈ যাব 5 এ 140 ডিগ্ৰী 28 ডিগ্ৰী গ'ল গতিকে k ৰ ভ্যালু পালো 28 ডিগ্ৰী গতিকে ইয়াত k ৰ মান পোৱা গ'ল অপচন ডি 28 ডিগ্ৰী
কুৱেশ্যন নম্বৰ 26ত এটা চিত্ৰ দিছে আৰু চিত্ৰৰ পৰা আমি এছ কিউ টিৰ মান নিৰ্ণয় কৰিব লাগে। আমি ইয়াত লিখিছোঁ ত্ৰিভুজ এছ টি কিউৰ পৰা পাওঁ। আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি সদায় 180 ডিগ্ৰী। এতিয়া এছ টি কিউৰ মানটো দিছে 45 ডিগ্ৰী আৰু টি এছ কিউৰ মান দিছে 75 ডিগ্ৰী। এইটো বহাই দিলোঁ আৰু বাকী এছ কিউ টিটো আমি নিৰ্ণয় কৰিব লাগে। তো 45 আৰু 75 প্লাছ কৰি 120 ডিগ্ৰী পালোঁ। এতিয়া এছ কিউ টি ইজুকেল 180 ডিগ্ৰী প্লাছ 120টো এইফালে আহিলে -120 হৈ গ'ল আৰু 180ৰ পৰা 120 মাইনাছ কৰি পালোঁ আমি 60 ডিগ্ৰী। গতিকে এংগুল এছ কিউ টিৰ মান পালোঁ কিমান 60 ডিগ্ৰী। চ' ইয়াত এংগুল এছ কিউ টিৰ মান হ'ল অপশ্যন চি 60 ডিগ্ৰী। কুৱেশ্যন নম্বৰ 27ত দিছে ট্ৰাইংগুল এ বি চিৰ এ বি সমান এ চি আৰু এংগুল এ ইজুকেল 50 ডিগ্ৰী, তেন্তে এংগুল বি প্লাছ এংগুল চিৰ মান হ'ব। ইয়াত এই তিনিটা কোণৰ মাপ হ'ব 180 ডিগ্ৰী। এতিয়া আমাক এ কোণটোৰ মান 50 দি দিছে, বাকী বি আৰু চিৰ মান উলিয়াব লাগে। এতিয়া বি প্লাছ চি 50টো এইফালে আহিলে মাইনাছ হৈ যাব। তেতিয়া বি প্লাছ চিৰ মানটো কিমান পালোঁ 180ৰ পৰা 50 মাইনাছ কৰি 130 ডিগ্ৰী পালোঁ। তো ইয়াত দেখা গ'ল উক্ত মানটো হৈছে অপশ্যন চি 130 ডিগ্ৰী। কুৱেশ্যন নম্বৰ 28ত অনুৰূপ ধৰণৰ এটা চিত্ৰ দিছে আৰু ইয়াত দিছে যে এ বি সমান্তৰাল চি ডি অ' এ ডিৰ মধ্যবিন্দু, তেন্তে কি চৰ্ত মতে এংগুল এ অ' বি আৰু এংগুল চি অ' ডি সৰ্বসম হ'ব। ইয়াত আমি ত্ৰিভুজ এ অ' বি আৰু চি অ' ডি, আমি এই ত্ৰিভুজটো লৈছোঁ এ অ' বি আৰু এটা হৈছে চি অ' ডি। ইয়াৰ পৰা আমি কি পাম এ অ' সমান অ' ডি, কাৰণ অ'টো হৈছে এ ডিৰ কি মধ্যবিন্দু। নেক্সট আমি লিখিব পাৰোঁ অ' এ বি এই কোণটো আৰু লগতে অ' ডি চি এই কোণটো। তাৰমানে আমাৰ এই কোণটো আৰু এই কোণটো দুইটা সমান হ'ব, কাৰণটো কি হৈছে এইটো একান্তৰ অন্তঃকোণ। নেক্সট আমাৰ এই কোণটো আৰু এই কোণটো সমান হ'ব, তাৰ কাৰণটো কি হৈছে বিপ্ৰতীপ কোণ। এটাকে আমি লিখিব পাৰোঁ ত্ৰিভুজ এ অ' বি সৰ্বসম ত্ৰিভুজ চি অ' ডি। এইটো হ'ব কোণ বাহু কোণ স্বীকাৰ্যমতে। গতিকে দেখা গ'ল যে উক্ত চৰ্তটো হৈছে অপশ্যন ডি এ এছ এ, অৰ্থাৎ কোণ বাহু কোণ এংগুল ছাইড এংগুল। নেক্সট কুৱেশ্যন নম্বৰ 29 ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি হ'ব, এইটো একেবাৰে চিম্পুল অপশ্যন চি 180 ডিগ্ৰী। কুৱেশ্যন নম্বৰ 30 ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহুবোৰ, ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি পেৰেলেল অৰ্থাৎ সমান। কুৱেশ্যন নম্বৰ 31 যদি এটা ত্ৰিভুজ আৰু এটা সমান্তৰিক একে ভূমিৰ ওপৰত আৰু একে সমান্তৰালৰ মাজত থাকে, তেন্তে ত্ৰিভুজটোৰ কালি সমান্তৰিকৰ কালিৰ ডেছ হয়। ইয়াত খালী স্পেচত বহিব অপশ্যন এ আধা। এইটো জানাই তোমালোকে উপপাদ্য 9.1ৰ বিপৰীতটো। কুৱেশ্যন নম্বৰ 32 এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ড তৃতীয় বাহুৰ ডেছ হয়। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি সমান্তৰাল। কুৱেশ্যন নম্বৰ 33 দিছে এটা চতুৰ্ভুজৰ কোণবোৰৰ অনুপাত 3:4:5:6, তেন্তে চতুৰ্ভুজৰ কোণবোৰ হ'ব। যিহেতু চতুৰ্ভুজটোৰ কোণকেইটা 3:4:5:6 অনুপাতত আছে, গতিকে আমি ধৰি ল'লোঁ এইটো 3x 4x 5x আৰু 6x। এতিয়া জানো যে চতুৰ্ভুজৰ চাৰিটা কোণৰ মাপৰ সমষ্টি 360 ডিগ্ৰী। চ' ইয়াত আমি লিখি দিছোঁ 28x + 4x + 5x + 6x = 360 ডিগ্ৰী। এতিয়া গোটেইকেইটা যোগ কৰি পালোঁ আমি 18x আৰু xৰ মান নিৰ্ণয়ৰ বাবে 18টো আমি লেফ্ট হেণ্ড ছাইডৰ পৰা ৰাইট হেণ্ড ছাইডলৈ লৈ আনিলোঁ, যিটো আহি তলত বহিলে তাত হৰণ হৈ গ'ল। এতিয়া 18এ 360 ডিগ্ৰীক হৰণ কৰি পালোঁ 20 ডিগ্ৰী। এতিয়া চতুৰ্ভুজটোৰ কোণকেইটাৰ মাপ হ'ব 3x মানে 60 ডিগ্ৰী, 4x মানে 4×20 80 ডিগ্ৰী, 5x মানে 5ৰ লগত 20 পূৰণ কৰি 100 ডিগ্ৰী আৰু 6x মানে হৈছে 6ৰ লগত x20 ইনটু কৰি 120 ডিগ্ৰী। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ 60 ডিগ্ৰী, 80 ডিগ্ৰী, 100 ডিগ্ৰী, 120 ডিগ্ৰী। কুৱেশ্যন নম্বৰ 34 হিৰণৰ সূত্ৰ মতে ত্ৰিভুজৰ কালি, ইয়াত কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন বি √s × s - a s - b s - c, যিটো হিৰণৰ সূত্ৰ। কুৱেশ্যন নম্বৰ 35 এটা চুঙাৰ বক্ৰপৃষ্ঠৰ কালি হ'ল, ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ 2π/s, যিটো চুঙাৰ বক্ৰতলৰ কালি নিৰ্ণয়ৰ ফৰ্মুলা। কুৱেশ্যন নম্বৰ 36 7 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ গোলক এটাৰ পৃষ্ঠকালি হ'ল, ইয়াত আমাৰ গোলকৰ ব্যাসাৰ্ধটো দিয়া আছে 7 চেণ্টিমিটাৰ। এটা গোলকৰ পৃষ্ঠকালিৰ ফৰ্মুলাটো হৈছে 4πr²। পাই মানে হৈছে 7/22 আৰু r মানে কিমান দিছে 7। 7 স্কোৱাৰ হ'লে আমি 7 দুটা দিব লাগিব, চেণ্টিমিটাৰ স্কোৱাৰ হৈ যাব। এতিয়া a7 কেঞ্চেল হৈ গ'ল আৰু 4 আৰু 22 পূৰণ কৰিলে আমি 88 পাম আৰু 88ৰ লগত যদি a7টো ইনটু কৰি দিম কিমান পাম 616 চেণ্টিমিটাৰ স্কোৱাৰ। তো ইয়াত তোমালোকে দেখা পালা গোলকটোৰ পৃষ্ঠকালি হৈছে অপশ্যন বি 616 চেণ্টিমিটাৰ স্কোৱাৰ। কুৱেশ্যন নম্বৰ 37 যদি শংকু এটাৰ উচ্চতা আৰু ব্যাসাৰ্ধ দুগুণ কৰা হয়, তেন্তে শংকুৰ আয়তন হ'ব। আমি জানো যে শংকুৰ আয়তনৰ ফৰ্মুলাটো হৈছে 1/3πr²s। এতিয়া উচ্চতা s আৰু ব্যাসাৰ্ধ r যদি দুগুণ কৰি দিওঁ, তেতিয়াহ'লে 1/3π ইয়াৰ r দুগুণ হ'ব 2r
আৰু এছৰ দুগুণ কিমান হ'ব টুৱাইচ এছ আৰু স্কোৱাৰটো দিব লাগিব আমাৰ ফৰ্মুলা মতে নেক্সট এইটো 1/3 পাই এইটো 2 দুগুণ 4 4 আৰ স্কোৱাৰ আৰু এইটো হ'ব টুৱাইচ এছ তেতিয়া ইয়াত 4 দুগুণ 8 এইটো আমি কমন লৈ ল'লোঁ বাহিৰলৈ আহি গ'ল বাকী থাকিলে 1/3 পাই আৰ স্কোৱাৰ এছ অৰ্থাৎ এইটো 8 গুণ বৃদ্ধি হৈছে তো এই ক্ষেত্ৰত শংকুটোৰ আয়তন পোৱা গ'ল অপশ্যন ডি 8 টাইমছ অৰ্থাৎ 8 গুণ এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আহি থাকে পৰীক্ষাত কুৱেশ্যন নম্বৰ 38 31 to 35 36 to 40 41 to 45 শ্ৰেণী অন্তৰালৰ শ্ৰেণীপ্ৰস্থ হ'ল শ্ৰেণীপ্ৰস্থ নিৰ্ণয়ৰ বাবে শ্ৰেণী অন্তৰালসমূহৰ উচ্চ সীমাৰ পৰা নিম্ন সীমাটো বিয়োগ কৰি দিব লাগে যেনেকৈ ইয়াত 35 আছে উচ্চ সীমা নিম্ন সীমা আছে 31 35ৰ পৰা 31 বিয়োগ কৰিলে আমি 4 পাম কিন্তু নেক্সট যিটো শ্ৰেণী অন্তৰাল 36 to 40 ইয়াত 35ৰ পৰা 36ৰ মাজত এটা গেপ আছে গতিকে 4ৰ লগত 1 যোগ কৰি দিব লাগিব গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 5 কুৱেশ্যন নম্বৰ 39 14 - x শ্ৰেণী অন্তৰালৰ শ্ৰেণী চিহ্ন 145 হ'লে xৰ মান হ'ব ইয়াত দিয়া আছে যে 142 x শ্ৰেণী অন্তৰালৰ শ্ৰেণী চিহ্ন হৈছে 145 এতেকে আমি ফৰ্মুলা মতে লিখিব লাগিব 140 + x/2 = 145 তে 2 to 140 লগত ইনটু হৈ 290 হৈ গ'ল এতেকে xৰ ভ্যালুটো 140 to 290 পৰা মাইনাস কৰি পালো 150 তো এই ক্ষেত্ৰত আমি xৰ মান পালো অপশ্যন সি 150 কুৱেশ্যন নম্বৰ 40 তলৰ কোনটো কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ নহয় ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰেঞ্জ অৰ্থাৎ পৰিসৰ কুৱেশ্যন নম্বৰ 41 ঘনক এটাৰ আয়তন হ'ল ঘনক এটাৰ আয়তন নিৰ্ণয়ৰ ফৰ্মুলাটো হৈছে অপশ্যন সি এ কিউব কুৱেশ্যন নম্বৰ 42 দিছে এখন ক্ৰিকেট খেলত এগৰাকী মহিলা ক্ৰিকেটাৰে 30টা বলৰ ভিতৰত 6টা বাউণ্ডাৰী কোবায় তেওঁ বাউণ্ডাৰী নুকুবোৱাৰ সম্ভাৱিতা হ'ল মহিলাগৰাকীয়ে 30টা বলৰ ভিতৰত 6টা বলত বাউণ্ডাৰী মাৰিছে গতিকে বাউণ্ডাৰী নুকুবোৱা বল হ'ল 30ৰ পৰা 6 বিয়োগ কৰি পালো 24 এতেকে বাউণ্ডাৰী নুকুবোৱা সম্ভাৱিতা হ'ব 24/30 তাত বাউণ্ডাৰী নুকুবোৱা বল হৰণ মুঠ বলৰ সংখ্যা দেখা গ'ল ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ 24/30 কুৱেশ্যন নম্বৰ 43 যদি পি এটা ঘটনা এৰ সম্ভাৱিতা বুজায় তেন্তে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন সি 0 <= p a <= 1 কুৱেশ্যন নম্বৰ 44 যদি ৰৈখিক সমীকৰণ 2x + থাইছ y = k এৰ সমাধান 20 তেন্তে k এৰ মান হ'ব ইয়াত 20 বিন্দুটোত xৰ স্থানাংক হ'ব 2 আৰু y ৰ স্থানাংক হ'ব 0 গতিকে আমি কি লিখিব পাৰো 2x + 3y = 0 ইয়াত আমি xৰ ভ্যালুটো আমি 2 বহাই দিলো আৰু y ৰ ভ্যালুটো কি বহাই দিলো আমি 0 বহাই দিলো তেতিয়া 2 দুগুণ 4 হ'ল আৰু 3 লগত 0 পূৰণ কৰিলে 0 হ'ল গতিকে k এৰ ভ্যালুটো কিমান পালো আমি 4 তো ইয়াত k এৰ মান পোৱা গ'ল অপশ্যন এ 4 কুৱেশ্যন নম্বৰ 45 এটা লুডু গুটিৰ পৰা 6তকৈ ডাঙৰ পোৱাৰ সম্ভাৱিতা কিমান এটা লুডু গুটিত যেহেতু 6তকৈ ডাঙৰ সংখ্যা নাথাকেই 6 তাত হৈছে সৰ্বোচ্চ গতিকে এই ক্ষেত্ৰত সম্ভাৱিতা হ'ব অপশ্যন বি 0 ডিয়াৰ ষ্টুডেণ্ট সেকশন এ অৰ্থাৎ এমসিকিউৰ পাৰ্টটো আদায় হৈছে এবাৰ আহিলে গ্ৰুপ বি তো গ্ৰুপ বিৰ কুৱেশ্যন নম্বৰ 46ত দিছে 3/5 আৰু 4/5ৰ মাজত থকা 4টা পৰিমেয় সংখ্যা লিখা ইয়াত আমাক দেখা পাইছে হৰ দুটা একে গতিকে আমি এটা কাম কৰিব পাৰো ইয়াৰ উভয়ৰ লগত আমি 5 পূৰণ কৰি দিছো হৰ লব উভয়ৰ লগতে 5/3ৰ লগতো আৰু 5/4ৰ লগতো ইয়াত যেহেতু তোমালোকক 4টা উলিয়াবলৈ দিছে গতিকে আমি 5 পূৰণ কৰিব লাগিব বা 10ৰো পূৰণ কৰিব লাগিব মুঠতে এটা কথা মনত ৰাখিবা যিমানটাৰ উলিয়াবলৈ দিয়ে তাতকৈ সদায় এটা আমি বেছি পূৰণ কৰিব লাগিব তো ইয়াত 5 পূৰণ কৰিলে 5 5 গুণ 25 4 5 গুণ 20 ইয়াত 5 5 গুণ 25 3 5 গুণ 15 ইয়াত আমাৰ হৰকেইটা কিন্তু একে হ'ব লাগিব এটাকে 5/3 আৰু 5/4ৰ মাজত থকা 4টা পৰিমেয় সংখ্যা হ'ব 25/15 পিছত কি হ'ব 25/16 25/17 25/18 25/19 এই 20টো ধৰিব নোৱাৰো তাৰ আগৰ সংখ্যাটো কি হ'ব 19 তো ইয়াত আমি 4টা পাই গ'লো কুৱেশ্যন নম্বৰ 47ত দিছে pt = 2 + t + twice t square - t³ বহুপদটোৰ বাবে p0 আৰু p1ৰ মান নিৰ্ণয় কৰা ইয়াত আমাক দিয়া আছে pt = 2 + t + twice t square - t³ এতিয়া p0 ধৰিলো অৰ্থাৎ t ৰ জাগাত 0 বহাই দিলো এতিয়া ঠিক তেনেদৰে আমি t ৰ জাগাত 0 বহাই দিলো এটা হ'ল 2 + 0 2 * t² মানে 0² আৰু t³ মানে 0³ এটা দেখা গ'ল p0 মানটো পালো 2 আৰু এবাৰ আমি p1 অৰ্থাৎ t ৰ জাগাত 1 বহাই দিলো হেকত মানটো পালো p1ৰ 4 নেক্সট কুৱেশ্যন নম্বৰ 48ত দিছে x³ - ax² + 6x - 1 x - 1 এৰে হৰণ কৰিলে পোৱা ভাগশেষ উলিওৱা ইয়াত আমি ধৰা হ'ল px = x³ - ax² + cx - a টো আমি px ধৰি ললো নেক্সট x - a ৰ শূন্য হ'ব - a টো এফালে আহিলে কিমান হ'ব + x = a এতিয়া আমি x ৰ জাগাত কি বহাই দিম a বহাই দিম প্ৰথমতে x³ ৰ জাগাত a³ ax² জাগাত হ'ব a² আৰু 6x মানে হ'ব 6a - a এতিয়া a³ ইয়াত a দুটা আৰু এটা কিমান হ'ব a³ হৈ যাব +
a to the power cube minus a to the power cube cancel হৈ গ'ল আৰু এটা হ'ল 6a আৰু a 6 ৰ পৰা a মাইনাছ কৰিলে কিমান পালো 5a গতিকে নিৰ্ণয় ভাগ শেষ হ'ব 5a কোৱেশ্চন নম্বৰ 49ত এটা চিত্ৰ দিছে কোৱেশ্চনটো দিছে চতুৰ্ভুজৰ ABCD ত AC সমান AD আৰু AB এ এক সমদ্বিখণ্ডিত কৰিছে দেখুৱা যে ট্ৰায়াঙ্গল ABC সদৃশ ট্ৰায়াঙ্গল ABD আমাক ইয়াত দি দিছে ABCD চতুৰ্ভুজত AC সমান AD অৰ্থাৎ A বাহুটো আৰু A বাহুটো সমান আৰু লগতে দিছে AB বাহুডাল A ৰ সমদ্বিখণ্ডক তাৰ মানে AB বাহুডালে A কোণটোক সমানে দুভাগত ভাগ কৰিছে CAB আৰু কিমান হ'ব DAB দুইটাৰ মান হ'ব সমান তো এইখিনিকে আমি লিখিছো ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABD ত AC সমান AD দিয়া আছে তাৰপিছতে CAB সমান DAB AB A ৰ সমদ্বিখণ্ডক আকৌ AB সমান AB এই বাহুটো এই দুইটা ত্ৰিভুজৰ কাৰণে এই বাহুটো কি হ'ব সাধাৰণ বাহু গতিকে আমি লিখি দিব পাৰো ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ABD বাহু কোণ বাহু S সাইড এংগল সাইড এইটো ফৰ্মুলা মতে নেক্সট কোৱেশ্চন নম্বৰ 50 এটা কোঠাৰ দিক প্ৰস্থ আৰু উচ্চতা ক্ৰমে 5 মিটাৰ 4 মিটাৰ আৰু 3 মিটাৰ প্ৰতি বৰ্গ মিটাৰত 7.5 টকাকৈ কোঠাটোৰ বেৰ আৰু সিলিঙত চূণ লগোৱাৰ খৰচ নিৰ্ণয় কৰা ইয়াত কোঠাটোৰ L হৈছে 5m B হৈছে 4m আৰু হাইট হৈছে 3m এটা কোঠাটোৰ বেৰ আৰু সিলিঙৰ কালি আমি ফৰ্মুলা ইউজ কৰিলো হেকত পালো 74 মিটাৰ স্কয়াৰ তাৰপিছত এতিয়া বেৰ আৰু সিলিঙত চূণ লগোৱাৰ খৰচ দি দিছিলে যে প্ৰতি বৰ্গ মিটাৰত 7.50 এটো আমি 74 লগত ইনটু কৰি পালো 555 টকা কিবা বুজি নাপালে কমেন্ট কৰিবা কোৱেশ্চন নম্বৰ 51 ত দিছে এটা শংকুৰ ভূমিৰ ব্যাস 10.5 cm আৰু ইয়াৰ নতি উচ্চতা 10 cm শংকুটোৰ বক্ৰপৃষ্ঠৰ কালি নিৰ্ণয় কৰা তো দিয়া আছে শংকুটোৰ ভূমিৰ ব্যাস 10.5 cm ব্যাসাৰ্ধ r ইয়াৰ আধা কিমান হ'ব 10.5/2 cm নতি উচ্চতা l 10 cm এটাকে শংকুটোৰ বক্ৰপৃষ্ঠৰ কালি পাই rl পাই মানে আছে 7/22 r মানে আছে 10.5/2 আৰু l মানে নতি উচ্চতা কিমান দিছে আমাক 10 তো 7 এ 10.5ক 1.5 বাৰ গ'ল আৰু 2 এ 22ক 11 বাৰ গ'ল তো এইকেইটা আমি পূৰণ কৰি লাষ্টত 11 আৰু 1.5 আৰু 10 এই গোটেইকেইটা ইনটু কৰি কিমান পালো 165 cm স্কয়াৰ এটো হৈছে শংকুটোৰ বক্ৰপৃষ্ঠৰ কালি কোৱেশ্চন নম্বৰ 52 এটা জুইহলা বাকচৰ জোখ 4 cm 2.5 cm আৰু 1.5 cm এনে 12টা বাকচ থকা পেকেট এটাৰ আয়তন কিমান ইয়াত জুইহলা বাকচটোৰ দিক হৈছে 4 cm প্ৰস্থ 2.5 cm উচ্চতা আছে 1.5 cm এটাকে জুইহলা বাকচটোৰ আয়তন হ'ব L * B * H আমি এতিয়া L B আৰু H ৰ মানবিলাক বহাই দিলো তো জুইহলা বাকচটোৰ আয়তন পালো 15 cm কিউব এটো হৈছে এটা জুইহলা বাকচৰ আয়তন এটা আমাক 12টা জুইহলা বাকচৰ আয়তন উলিয়াবলৈ দিছে গটেকে 12 এ পূৰণ কৰি দিলো তেতিয়া পালো আমি 15 12 গুণ 180 cm কিউব 53 দিছে এক্সপান্ড অৰ্থাৎ বিস্তাৰ কৰা 2x - y + z হোল স্কয়াৰ ইয়াত আমি এই অভেদটো প্ৰয়োগ কৰিছো x + y + z স্কয়াৰ = x স্কয়াৰ + y স্কয়াৰ + z স্কয়াৰ + 2xy + 2yz + 2zx তো এই অভেদটো আমি প্ৰয়োগ কৰিছো ইয়াত আমি লিখি ললো হেমতে 2x - y + z ইয়াত 2x এটো মানে x স্কয়াৰ মানে হ'ব 2x স্কয়াৰ y স্কয়াৰ মানে হ'ব ইয়াত কিমান মাইনাস আছে -y স্কয়াৰ আৰু z স্কয়াৰ মানে হ'ব z স্কয়াৰ তো বাকি এই হিচাপত আমি বহাই দিলো খালি এটা কথা মনত ৰাখিবা এই y টোত কি আছে কিন্তু মাইনাস আছে এটো দিব লাগিব নহলে এনসাৰটো আমাৰ নোলাব তো এটো হৈ গল 4 * 4 4x স্কয়াৰ এটো হৈ গল -y স্কয়াৰ এটো হৈ গল z স্কয়াৰ তাৰ পিছত এটো প্লাসে মাইনাসে মাইনাস 2 * 4 4xy প্লাসে মাইনাসে মাইনাস এটো 2yz আৰু এটো 2 * 4 4xz হৈ গল তো এটো হৈছে ইয়াৰ এনসাৰ নেক্সট আহিলে সেকশন সি যত আমাক 3 মাৰ্কৰ কেটামান কোৱেশ্চন দিছে কোৱেশ্চন নম্বৰ 54 টো দিছে প্ৰুভ ডেট প্ৰমাণ কৰা যে x³ + y³ = x + y * x² - xy + y² ইয়াত আমি ৰাইট হ্যান্ড সাইডটো লিখি ললো এতিয়া আমাৰ x এবাৰ এই গুটেখিনিক পূৰণ কৰিব লাগিব আৰু y এবাৰ এই গুটেখিনিক আমি পূৰণ কৰিব এইখিনিক আমি পাতি লৈছো তো ইয়াত x³ হৈ যাব আৰু এটো x² y হ'ব মাইনাস আহিব আগত xy² হ'ব ঠিক তেনে এটো x² y হ'ব আৰু এটো হ'ব xy² প্লাসে মাইনাসে এটো হৈ গল মাইনাস তাৰ পিছত এটো হল y³ তেতিয়া x² y x² y দুটাৰ আগত মাইনাস আছে প্লাস আছে কেনসেল হৈ গল আৰু এটা xy² আৰু -x² এটা কেনসেল হৈ গল লাষ্টত কি থাকিলে x³ + y³ তো লেফট হ্যান্ড সাইডটো পাই গলো আমাৰ এটো প্ৰুভ হৈ গল নেক্সট কোৱেশ্চন নম্বৰ 55 ত এটা চিত্ৰ দিছে আৰু চিত্ৰটোৰ ওপৰত বেছ কৰি কোৱেশ্চনটো দিছে চিত্ৰত AB আৰু CD ৰেখাই O বিন্দুত কটাকটি কৰিছে যদি angle OC plus angle BOE = 70 degree
আৰু BOD ইকুৱেল 40 ডিগ্ৰী তেন্তে BOE আৰু প্ৰত্যাৱৰ্তী এংগুল COE নিৰ্ণয় কৰা। আমাক AOE আৰু BOE এইকেইটা হৈছে 70 ডিগ্ৰী, অৰ্থাৎ এই কোণটো আৰু এই কোণটোৰ দুটা যোগফল দিছে 70 ডিগ্ৰী আৰু লগতে BOD এই কোণটোৰ মাপ দিছে 40 ডিগ্ৰী। এতিয়া আমাক এটা লক্ষ্য কৰিম আমি যে BOD আৰু AOC এই কোণ দুটাৰ মাপ সমান হ'ব, কাৰণ এইটো হৈছে বিপৰীত শীৰ্ষকোণ। গতিকে এই কোণটো যদি 40 ডিগ্ৰী হয় তেতিয়াহ'লে AOCৰ মানটো কিমান হ'ব? 40 ডিগ্ৰী। আকৌ আমাক দি দিছে যে এই দুটা কোণৰ যোগফল 70, তো আমি ইয়াত লিখি দিব পাৰোঁ AOE প্লাছ BOE 70 ডিগ্ৰী। এতিয়া AOEৰ মানটো আমি কিমান পাইছিলোঁ? 40 ডিগ্ৰীটো বহাই দিলোঁ, তেতিয়া BOEৰ মানটো হ'ব 70 পৰা 40 মাইনাছ কৰি কিমান পালোঁ? 30 ডিগ্ৰী। এতিয়া এই গোটেই তিনিটা কোণৰ মাপ হ'ব 180 ডিগ্ৰী, যিহেতু এইটো সৰল কোণ হয়। ইয়াত লিখি দিছোঁ AOC প্লাছ COE প্লাছ BOE ইকুৱেল 180 ডিগ্ৰী। এতিয়া এংগুল AOCৰ মানটো আমি বহাই দিলোঁ 40 ডিগ্ৰী, COEৰ মানটো উলিয়াব লাগিব, আৰু এংগুল BOEৰ মানটো কিমান হৈছে? 30 ডিগ্ৰী। তো এই দুটা হৈ গ'ল 70 ডিগ্ৰী। এংগুল COEৰ মানটো পালোঁ 180 পৰা 70 মাইনাছ কৰি দিলোঁ, কিমান পালোঁ? 110 ডিগ্ৰী। শেষত আমাক প্ৰত্যাৱৰ্তী COEৰ মান উলিয়াবলৈ দিছে। প্ৰত্যাৱৰ্তী যিকোনো কোণৰ মান উলিয়াবলৈ 360 ডিগ্ৰীৰ পৰা সেইটো মাইনাচ কৰি দিব লাগে। তো 360 ডিগ্ৰীৰ পৰা আমি 110 মাইনাছ কৰি কিমান পালোঁ? 250 ডিগ্ৰী। এইটো হৈছে ইয়াৰ এনচাৰ। কুৱেশ্যন নম্বৰ 56ত দিছে ABCD এটা চতুৰ্ভুজ। ইয়াত AB, BC, CD আৰু D এৰ মধ্যবিন্দু ক্ৰমে PQR আৰু S। ACR কৰ্ণ দেখুওৱা যে 1 নম্বৰ দিছে SR সমান্তৰাল AC আৰু SR ইকুৱেল হাফ অফ AC। 2 নম্বৰটো দিছে PQ সমান SR আৰু 3 নম্বৰ দিছে PQRS এটা সামান্তৰিক। দেখা পাইছা তোমালোকে ABCD চতুৰ্ভুজত PQRS এই চাৰিটা বিন্দু হৈছে AB, BC আৰু CDৰ মধ্যবিন্দু। তো এতিয়া আমি প্ৰমাণ কৰিব লাগে যে SR সমান্তৰাল AC এই বাহু দুটা সমান্তৰাল বুলি প্ৰমাণ কৰিব লাগে। আৰু 2 নম্বৰত দিছে আমাক PQ সমান SR, অৰ্থাৎ PQ আৰু SR এই দুটা বাহু আমাৰ সমান বুলি প্ৰমাণ কৰিবলৈ দিছে, আৰু লগতে গোটেইটো এটা কি বুলি দিব? এটা সামান্তৰিক বুলি প্ৰমাণ কৰিবলৈ দিছে। তো প্ৰমাণত আমি লিখিছোঁ ত্ৰিভুজ ADCত আমি কোনটো ত্ৰিভুজ লৈছোঁ? ADCত ইয়াৰ পৰা আমি কি পাওঁ? S আৰু R। কি কৈছে? S আৰু R। তেতিয়াহ'লে এই বাহুটো আৰু এইটো বাহুৰ এই দুটা হৈছে মধ্যবিন্দু, অৰ্থাৎ AD আৰু CDৰ মধ্যবিন্দু। গতিকে কি লিখিব পাৰোঁ? SR সমান্তৰাল কি লিখি দিব পাৰোঁ? AC, আৰু SR ইকুৱেল টু হাফ অফ AC, যিহেতু আমি ইকুৱেশ্যন নম্বৰ 1 দিলোঁ। নেক্সট আমাৰ 2 নম্বৰটো দিছে ত্ৰিভুজ ABCত আমি লিখিব পাৰোঁ P আৰু Q ক্ৰমে AB আৰু BCৰ মধ্যবিন্দুত আমি পাই আহিছোঁ এই দুটা আৰু এইটোৰ বাহুৰ মধ্যবিন্দু। তো PQ সমান্তৰাল AC হ'ব আৰু PQ ইকুৱেল হাফ অফ AC হ'ব। এইটো ইকুৱেশ্যন নম্বৰ 2 দিলোঁ। এতিয়া 1 আৰু 2ৰ পৰা আমি লিখি দিব পাৰোঁ, দুইফালে লিখিছে হাফ অফ AC মিলি আছে, গতিকে লিখি দিব পাৰোঁ PQ সমান SR। তো 2 নম্বৰটো আমাৰ প্ৰমাণ হৈ গ'ল। নেক্সট আহিলে 3 নম্বৰটো, যিহেতু SR সমান্তৰাল AC, PQ সমান্তৰাল AC আৰু SR সমান্তৰাল PQ, আকৌ আমি কি পাইছোঁ? PQ সমান SR, গতিকে এইটো কণ্ডিশ্যনত PQRS এটা কি হ'ব? সামান্তৰিক। এইটো তোমালোকে নোট কৰি ল'বা। কুৱেশ্যন নম্বৰ 57, এটা ত্ৰিভুজৰ বাহুকেইটা 12:17:25 অনুপাতত আছে আৰু ইয়াৰ পৰিসীমা 540 চেণ্টিমিটাৰ। ইয়াৰ কালি উলিওৱা। এটা আমি ধৰি ল'লোঁ ত্ৰিভুজটোৰ বাহুকেইটাৰ মাপ ক্ৰমে 12x, 17x, 25x। এতিয়া ত্ৰিভুজৰ পৰিসীমাটো দিছে 540, গতিকে এই তিনিটা বাহুৰ যোগফল কিমান হ'ব? 540। তো এই গোটেইকেইটা যোগ কৰি আমি 54x পালোঁ। তো xৰ ভেলুটো কিমান পালোঁ? 54। এইটো এইফালে ডিভাইড হৈ গ'ল, 10 টাইমছ গ'ল 10 চেণ্টিমিটাৰ। এতিয়া ত্ৰিভুজটোৰ বাহুকেইটাৰ মাপ প্ৰথমটো পাইছিলোঁ 12x, 12ৰ লগত আমি যদি 10 ইনটু কৰোঁ কিমান পাম? 120 চেণ্টিমিটাৰ। এইটো A ধৰিলোঁ 17x, 17 ইনটু 10 cm ইকুৱেল কিমান হ'ব? 170 চেণ্টিমিটাৰ। তোমালোকে এইটো Bও দিব পাৰা বা Cও দিব পাৰা। তো এনিৱে এতিয়া আমি অৰ্ধ পৰিসীমা উলিয়াব লাগিব, ইয়াৰ আধা। তো 2য়ে 540 ইনটু কৰি কিমান পালোঁ? 270 cm। এতিয়া আমি ত্ৰিভুজটোৰ কালি হিৰণৰ ফৰ্মুলাটো ইয়াত প্ৰয়োগ কৰিছোঁ। তো S মানে হৈছে 270, S মানে হৈছে 270, A মানে 120, S মানে 270, B মানটো বহাই দিলোঁ 170 আৰু C মানটো বহাই দিলোঁ কিমান? 250। তো এইখিনি মাইনাছ কৰি দিলোঁ, 270 পৰা 120 গুচি গ'ল 150, 270 পৰা 170 গুচি গ'লে 100, আৰু 270 পৰা 250 মাইনাছ কৰিলে কিমান পাম? 20। এতিয়া 270টোক আমি লিখিব পাৰোঁ 27 ইনটু 10, আৰু 150টোক লিখিব পাৰোঁ 15 ইনটু 10, 100টোক লিখি দিলোঁ 10 ইনটু 10, আৰু 20টোক লিখি দিলোঁ 2 ইনটু 10। এতিয়া আমি চাম এই 27টোক আকৌ সৰু কৰি পেলাম, 3টা পূৰণ কৰিলে 27 হয়, গতিকে এইটো লিখিলোঁ 3 ইনটু 3 ইনটু 3। তাৰপিছত 10টো ঠিকেই আছে, 15টো লিখিলোঁ 3 ইনটু 5, বাকীখিনি চব ঠিকেই আছে।
লাষ্ট 10টোক লিখি দিলোঁ 2 × 5 এতিয়া আমি পেয়াৰ বিচাৰিম ইয়াত 2টা 3 হ'ল এটা ইয়ালৈ ৰুট অভাৰ উঠি যাব আকৌ A3 দুটা হৈ গ'ল গতিকে ৰুট অভাৰ উঠি গ'ল A10 দুটা হৈ গ'ল গতিকে ৰুট অভাৰ উঠি গ'ল A5 আৰু এটা A2 5 তো তাৰ পৰা এটা 5 ৰুট অভাৰ উঠি গ'ল তাৰপিছত 10 ইয়াৰ পৰা এটা গুচি গ'ল তাৰপৰা 2 দুটা আছে গতিকে ৰুট অভাৰ কেঞ্চেল হৈ এটা 2 পালোঁ তো গোটেইখিনি ইনটু কৰি কিমান পালোঁ আমি 3 3 গুণ 9 এইটো হ'ল 10 তাৰপিছত 10 5 গুণ 50 50 2 গুণ 100 তো আমি কিমান পালোঁ 9000 চেণ্টিমিটাৰ স্কোৱাৰ কোৱেশ্যন নম্বৰ 58ত দিছে অষ্টম শ্ৰেণীৰ 30 গৰাকী ছাত্ৰ ছাত্ৰীৰ তেজৰ গ্ৰুপ নিম্নোক্ত ধৰণে লিপিবদ্ধ কৰা হ'ল ইয়াত আমাক ডাটাখিনি দি দিছে এতিয়া আমাক কুৱেশ্যনটো দিছে বাৰংবাৰতা বিভাজন তালিকাৰ ওপৰত তথ্যখিনিক প্ৰদৰ্শন কৰা ইয়াত বাৰংবাৰতা বিভাজন তালিকাখন এনেকুৱা ধৰণৰ হ'ব তো এ গ্ৰুপৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 9 বি গ্ৰুপৰ সংখ্যা 6 অ' গ্ৰুপৰ 12 আৰু এ বি 13 মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ'ব 30 কেয়াৰফুলি তোমালোকে ডাটাবিলাকত কাটি ইয়াত দাগ চিহ্নবোৰ মাৰিবা নেক্সট কুৱেশ্যন নম্বৰ 59 তিনিটা মুদ্ৰা 200 বাৰ একেলগে টছ কৰা হ'ল আৰু বিভিন্ন ফলৰ বাৰংবাৰতাসমূহ নিম্নোক্ত ধৰণে পোৱা গ'ল ইয়াত এখন আমাক তালিকা দি দিছে এতিয়া কুৱেশ্যনটো দিছে যদি মুদ্ৰা তিনিটা আকৌ একেলগে টছ কৰা হয় তেনে দুটা মুণ্ড এটা মুণ্ড আৰু তিনিটা মুণ্ড প্ৰাপ্ত হোৱাৰ সম্ভাৱিতা উলিওৱা ইয়াত মুঠ টছৰ সংখ্যা আছে 200 আৰু দুটা মুণ্ড প্ৰাপ্তৰ সংখ্যা 72 এটা মুণ্ডা প্ৰাপ্তৰ সংখ্যা 77 তিনিটা মুণ্ড প্ৰাপ্তৰ সংখ্যা 23 এটাকে পি দুটা মুণ্ড হ'ব 200ৰ ভিতৰত 72 আমি পালোঁ 25/9 পি এটা মুণ্ড হ'ব 200/77 এইটো কেঞ্চেল কৰিব পৰা নাযাব পি তিনিটা মুণ্ডা হ'ব 200/23 কুৱেশ্যন নম্বৰ 60 এ বি চি এটা সমকোণী ত্ৰিভুজ য'ত এংগুল এ ইকুৱেল 90 ডিগ্ৰী আৰু এ বি সমান এ চি এংগুল বি আৰু এংগুল চি নিৰ্ণয় কৰা তো ইয়াত আমাৰ ত্ৰিভুজ এ বি চি এটা সমকোণী ত্ৰিভুজ য'ত এ হৈছে 90 ডিগ্ৰী আৰু লগতে আমাক কি দিয়া আছে এ বি সমান এ চি এই বাহুটো আৰু বাহু দুটাৰ মাপ সমান এতিয়া আমি এংগুল বি আৰু চিৰ মান নিৰ্ণয় কৰিব লাগে তো যিহেতু ইয়াত আমাক দিয়া আছে যে এ বি সমান এ চি গতিকে এংগুল বি আৰু চিৰ মান সমান হ'ব কাৰণ ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবোৰ সমান গতিকে এই বাহুৰ বিপৰীত কোণ হ'ব চি এই বাহুৰ বিপৰীত কোণ হ'ব এ গতিকে এই দুটা কোণৰ মাপ হ'ব সমান এতিয়া ত্ৰিভুজ এ বি চিত আমাৰ তিনিটা কোণৰ মাপ কিমান হ'ব 180 ডিগ্ৰী তো আমি জানোৱেই তো এই কোণৰ মাপটো আমি 90 বহাই দিলোঁ এতিয়া বি প্লাছ চি চিৰ জেগাত আমি কি লিখি দিব পাৰোঁ আমি বি লিখি দিব পাৰোঁ কাৰণ বি আৰু চি সমান গতিকে আমি চিৰ জেগাত এইটো বি বহাই দিলোঁ তাৰপিছত 2b হৈ গ'ল এটা দুটা বি প্লাছ কৰি তাৰপৰা টুৱাইচ বি 180 ডিগ্ৰী প্লাছ 90 টো এইফালে মাইনাছ 90 হৈ গ'ল 190 পৰা 90 গুচি গ'লে 90 হ'ব ইয়াত 2 যিটো ইনটু হৈছে সেইটো ডিভাইড হৈ যাব 45 ডিগ্ৰী তো চি কোণৰ মানো তেতিয়াহ'লে কিমান 45 ডিগ্ৰী বি আৰু চি দুইটাই হ'ব 45 ডিগ্ৰী এইটো হৈছে ইয়াৰ সমাধান সেকশ্যন ডিত 4 মাৰ্কৰ কুৱেশ্যন দিছে কুৱেশ্যন নম্বৰ 61টোত দিছে -24 3 -1 -10 12 50 আৰু -3 -5 এই প্ৰতিটো বিন্দু কোনটো চুক বা কোনডাল অক্ষত আছে কাৰ্টীয় সমতলত উপস্থাপন কৰি তোমাৰ উত্তৰৰ যথাৰ্থতা পৰীক্ষা কৰা এই কুৱেশ্যনটোৰ এনচাৰটো তোমালোকলৈ এৰি দিছোঁ একেবাৰে চিম্পুল হয় নিশ্চয় তোমালোকে পাৰিবা গ্ৰাফ কাগজত এইখিনি বহুৱাই দেখাব লাগিব আৰু যদি কিবা অসুবিধা হয় কমেণ্ট কৰি জনাবা কুৱেশ্যন নম্বৰ 62 লাষ্ট কুৱেশ্যন এডাল গছৰ 40টা পাতৰ দিশ 58 মিলিমিটাৰলৈ জুখি লোৱা হ'ল আৰু প্ৰাপ্ত তথ্যসমূহক নিম্নোক্ত তালিকাত উল্লেখ কৰা তো ইয়াত আমাক ডাটাখিনি দি দিছে লেফ্ট ছাইডত পাতৰ দিশ আৰু ৰাইট ছাইডত পাতৰ সংখ্যাটো দিছে নাম্বাৰ অফ লিভছ এতিয়া কুৱেশ্যনটো দিছে প্ৰদত্ত তথ্যখিনিৰ এটা স্তম্ভলেখ অংকন কৰা কুৱেশ্যনটো দিছে এক্সাৰচাইজ 4.3 তো 4 নম্বৰ কুৱেশ্যনটো দিছে আৰু ইয়াত আমি এনেধৰণে স্তম্ভলেখ আঁকিব লাগিব ইয়াত তোমালোকে দেখা পাইছে যে স্তম্ভলেখবোৰ সম্পূৰ্ণ লগ লাগি থাকে ইয়াত কোনো ধৰণৰ গেপ নাথাকে কিন্তু আমি যদি শ্ৰেণী অন্তৰালসমূহ ভালকৈ চাওঁ ইয়াত এটা গেপ আছে দেখিছা এইটো 118 পৰা 126 নেক্সট 126 নহয় 127 পৰা আৰম্ভ হৈছে গতিকে এটা গেপ হৈ গ'ল আকৌ তেনেকৈ এইটো 35ত শেষ হৈছে কিন্তু আৰম্ভ হৈছে 136 পৰা গতিকে গেপটো নাইকিয়া কৰিবৰ কাৰণে আমি কি কৰিব লাগিব 118ৰ লগত আমি 0.5 এটা মাইনাছ কৰিব লাগিব আৰু ইয়াৰ লগত 0.5 এটা প্লাছ কৰিব লাগিব আকৌ ঠিক ধৰণে 127 পৰা যদি 0.5 এটা মাইনাছ কৰি দিম 126.5 মিলি যাব আকৌ ইয়াৰ লগতে তেনেকৈ 0.5 এটা প্লাছ কৰিব লাগিব তো এইটো তোমালোকে এনেধৰণে স্তম্ভলেখটো আঁকি পেলাবা ডিয়াৰ ষ্টুডেণ্ট এয়া আছিলে চিৰাং জিলাত সদ্য অনুষ্ঠিত হৈ যোৱা ক্লাছ 9ৰ এনুৱেল এক্সাম 2026ৰ মেথছৰ কুৱেশ্যন পেপাৰখনৰ সম্পূৰ্ণ সমাধান যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা আন এটা ভিডিঅ'ত পুনৰ আন এখন কুৱেশ্যন পেপাৰ সৈতে আহি আছোঁ তোমালোকৰ মাজলৈ তো আজিলৈ আহোঁ ইমানতে সামৰিছোঁ তো চাই থাকিবা আৰবি লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট ধন্যবাদ